সদৌ অসম NISDLৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী হয়। কথাটো হ'ল 2017 চনত মোদী ডাঙৰীয়াৰ এটা ড্ৰিম প্ৰজেক্ট আছিলে, যিটো ভাৰতবৰ্ষত যিমানবিলাক আনট্ৰেইন টিচাৰ আছিলে সকলোবিলাকক প্ৰশিক্ষণ কৰাবৰ কাৰণে তেওঁ এটা প্ৰজেক্ট উলিয়াইছিলে, যিটো তেওঁৰ এটা ড্ৰিম প্ৰজেক্ট আছিলে। সেই প্ৰজেক্টটোৰ জৰিয়তে সকলোবিলাক গোটেই ষ্টেটবিলাকতে প্ৰত্যেকজন আনট্ৰেইন টিচাৰক ট্ৰেইন আপ কৰাবৰ কাৰণে এটা DLED কোৰ্চ কৰাইছিলে, যিটো প্ৰাথমিক পৰ্যায়ত। সেই কোৰ্চটো গোটেই ভাৰতবৰ্ষত 15 লাখ কেণ্ডিডেটে কৰিছিলে, তাৰ মাজত আমাৰ অসমত 1 লাখমান কেণ্ডিডেটে কৰিছিলে। অলৰেডি 17 to 19ৰ ভিতৰত আছিল কোৰ্চটো, 17 চনৰ পৰা 19 চনৰ ভিতৰত আছিলে। 17 চনৰ পৰা 19 চনৰ ভিতৰত আছিলে সেই কোৰ্চটো। আৰু তেতিয়া কি হৈছিলে, সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট ওলাল, যিটো ভাৰ্ডিক্টৰ প্ৰভাৱ গোটেই ভাৰতবৰ্ষতে পৰিলে। সেইটো 2023 চনৰ 28 নৱেম্বৰত আছিলে, যাৰ বেয়া প্ৰভাৱটো গোটেই ভাৰতবৰ্ষতে পৰিলে আৰু আমাৰ অসমতো নিযুক্তিৰ পৰা বঞ্চিত কৰিলে। অলৰেডি আমাৰ 21, 22, 23লৈকে 23 ছেপ্টেম্বৰ মাহলৈকে আমাৰ এই NISৰ পৰা DLED কৰা গোটেই প্ৰাৰ্থীবিলাকক আমাক নিযুক্তি দি আছিলে অসম চৰকাৰে, আৰু গোটেই ভাৰতবৰ্ষতো দি আছিলে। কিন্তু 2024 চনৰ 10 ডিচেম্বৰত আকৌ ৰিভিউৰ জৰিয়তে সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিলে, যিটো জাজমেণ্ট পজিটিভ জাজমেণ্ট দিলে যে NISৰ পৰা যিসকলে DLED কৰিছিলে সেইটো 18মহীয়া DLED আছিলে, আৰু সেই DLEDটো গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য হ'ব আৰু য'তে ত'তে তেওঁলোকে এপ্লাই কৰিব পাৰিব, নিযুক্তি পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব, আৰু 2 বছৰীয়াৰ সমপৰ্যায়ৰ যিটো DLED। এতিয়া কথাটো হ'ল, আমাৰ এই 18মহীয়া DLEDটো আমাৰ অসম চৰকাৰে আমি অনুৰোধ জনাইছোঁ, কাৰণ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষামন্ত্ৰীক অনুৰোধ জনাওঁ, বিগত বৰ্ষকেইটাত যিহেতু নিযুক্তি প্ৰক্ৰিয়াত আমাক সুন্দৰভাৱে অংশগ্ৰহণ কৰিব দিছিলে, 21, 22, 23লৈকে হৈয়ে গৈছিলে। গতিকে এই মুহূৰ্তত 2025ত এতিয়া তেওঁলোকে এটা নিযুক্তি দিছে 5550টা পষ্টৰ। সেই 5550টা পষ্টত বিভিন্ন ইন ছাৰ্ভিচ প্ৰ'ব বিচাৰি আমাৰ NISDLৰ পৰা DLED কৰা প্ৰাৰ্থীসকলক বঞ্চিত কৰোৱা হ'ল। যোগ্য প্ৰাৰ্থী, বহুত যোগ্য প্ৰাৰ্থী বঞ্চিত কৰোৱা হ'ল। আৰু যিটো আমি মুঠেই বিবেচনা আমি ভবা নাছিলোঁ এনেকুৱা এটা কাম হ'ব বুলি, কিয়নো অলৰেডি আমাৰ নিচিনা একেটা সময়তে কৰা DLEDৰ বহু প্ৰাৰ্থী অলৰেডি চাকৰি পাইছে, একেটা পিৰিয়ডতে কৰা, একেটা টাইমিঙতে কৰা, গতিকে আমাক বঞ্চিত কৰিছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক, আমি শিক্ষামন্ত্ৰীৰ ওচৰত গৈছোঁ, শিক্ষামন্ত্ৰীক আমি কেইবাবাৰ লগ কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি বিভিন্ন ঠাইত আমি মেলে মিটিঙে লগ কৰিছোঁ, কিন্তু ডাইৰেক্ট আমি তেওঁক এপইণ্টমেণ্ট পাবলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে আমাক কৈছে যে আপোনালোকে আমাৰ লগত বহি পেলাই আলোচনাৰ মাধ্যমত আমি কামখিনি কৰোঁ। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে আপোনাক লগ পাবলৈ আমি অতি বিনম্ৰতাৰে আমি ৰৈ আছোঁ, আগ্ৰহেৰে বাট চাই আছোঁ, কিন্তু আমি এপইণ্টমেণ্ট পোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ, আপুনি যাতে আমাক এপইণ্টমেণ্ট এটাৰ ব্যৱস্থা কৰি দিয়ে, আপোনাৰ লগত আমি বহি আমাৰ যিখিনি দুখৰ বেদনা আমি ক'ম, আৰু আপুনি আমাক এটা সমাধানৰ ৰাস্তা দিব। দ্বিতীয় কথা, আমি EM ছাৰৰ ওচৰত গ'লে EM ছাৰে কয় তোমালোকে কেছত যোৱা, কেছৰ বাহিৰে বেলেগ ৰাস্তা নাই। কিন্তু আমি এইখিনি দুখীয়া মানুহ, প্ৰাইভেট স্কুলত কাম কৰা মানুহ, এই মানুহখিনিয়ে কেনেকৈ কেছত 4-5 হাজাৰ টকাত কাম কৰি আছে, তেওঁলোকে পৰিয়াল চলাই আছে, সেইকেইজন মানুহে কেনেকৈ কেছত গৈ লাখ লাখ টকা খৰচা কৰি জিকি আহিব পাৰিব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে যিহেতু ভাৰতবৰ্ষত এই কোৰ্চটো প্ৰায় 13খনমান ষ্টেটত অলৰেডি কৰা হৈছিলে, তাৰে 9খন ষ্টেটে অলৰেডি ইমপ্লিমেণ্ট কৰিলে। NISDLক কোনো সূত্ৰ কোনো কুৱেশ্যন নোহোৱাকৈ তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ দিছে। কেৱল মাত্ৰ আমাৰ অসম আৰু ৱেষ্ট বেংগল আছে। ৱেষ্ট বেংগলত নিদিয়া কথাটো এটা বেলেগ ধৰণৰ, কাৰণ ৱেষ্ট বেংগলত মমতা বেনাৰ্জী চৰকাৰ, গতিকে মমতা বেনাৰ্জীয়ে হয়তো মোদী ডাঙৰীয়াৰ ড্ৰিম প্ৰজেক্টটো তেওঁ মানি ল'ব পৰা নাই। কিন্তু আমাৰ অসমত যিহেতু BJP চৰকাৰ আছে, মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ, তেওঁ যিহেতু আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আমি যাক আমি মামা বুলি সম্বোধন কৰোঁ, আমাৰ সকলোৰে প্ৰিয়, আমি অসমৰ সন্তান, আমি বহুত কষ্ট কৰি 2-3বাৰ টেট পাছ কৰিছোঁ। গতিকে এবাৰ টেট পাছ কৰাটোৱে বহুত কষ্ট। টেট পাছ কৰিছোঁ কিয়? আমি শিক্ষক পদটোত অৱতীৰ্ণ হ'বৰ কাৰণে, গতিকে আমি সমাজৰ কাম কৰিবৰ কাৰণে আহিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে আমাক যাতে তেওঁ এই দুখীয়া নিচলা প্ৰাইভেট স্কুলত কৰ্মৰত শিক্ষকসকলক NISDLৰ পৰা যিসকল যোগ্য প্ৰাৰ্থী আছে, সেইসকলক অকণমান সকাহ দি, যিখিনি ইন ছাৰ্ভিচ প্ৰ'ব বিচাৰি আছে, অকণমান সকাহ দি যাতে আমাক নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়ে, আমি তেওঁৰ প্ৰতি বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ। আমি ছাৰৰ লগত সহযোগ কৰি পেলাই দুটা কথা আমি ক'ব বিচাৰিছোঁ। সেই একেখিনি সময়তে কিন্তু সেই যিটো কোৰ্চ NIS যিটো কোৰ্চ আছিলে, কেৱল মাত্ৰ কৰ্মৰত শিক্ষকসকলৰ বাবে সেই কোৰ্চটো আনিছিলে, আৰু সেই একেখিনি সময়তে অসম চৰকাৰে ACRTৰ পৰা এটা কোৰ্চ একেখিনি সময়তে কিন্তু কৰ্মৰত শিক্ষকসকলৰ বাবে আনিছিলে। কিন্তু সেই কোৰ্চটো যিহেতুকে ইন ছাৰ্ভিচ কৰ্মৰত শিক্ষকসকলৰ বাবে অনা হৈছিলে, NISও অনা হৈছিলে, কিন্তু NISৰ শিক্ষকসকলৰ পৰা কৰ্মৰতৰ যি প্ৰমাণ পত্ৰ, সেই প্ৰমাণ পত্ৰটো 10খনকৈ প্ৰমাণ পত্ৰ বিচাৰিছে।
কিন্তু ACRT ODL-ৰ পৰা যিসকলে কৰ্মৰত শিক্ষক হিচাপে তেওঁলোকে ACRT ODL-ৰ পৰা কৰিছিলে তেওঁলোকৰ পৰা কিন্তু ইন ছাৰ্ভিচ পুলিচ হিচাপে কোনো ধৰণৰ প্ৰমাণপত্ৰ বিচৰা হোৱা নাই। এতিয়া আৰু এটা ডাঙৰ কথা, এতিয়া যিটো UDS-ৰ কথা আহিছে, আমাৰ বাকী 10টা কাগজ ডকুমেণ্টছৰ ভিতৰত গোটেইখিনি দিব পৰা অৱস্থাত আছে, গোটেইখিনি দিছে। কিন্তু যিটো UDS কোডটো আপোনালোকে মন কৰিব, এখন প্ৰাইভেট স্কুলত UDS-টো প্ৰাইভেট স্কুল এখনে নিজে বনাই লোৱা বস্তু নহয়। সেইটো UDS-টো এটা বিভাগৰ ফালৰ পৰা দিয়ে, আৰু বিভাগৰ ফালৰ পৰা স্কুলখন প্ৰতিষ্ঠা কৰাৰ পাছত লগে লগে কেতিয়াও UDS-টো বিভাগে নিদিয়ে। প্ৰচেছিঙো থাকে, হয়তো 3 বছৰ 4 বছৰ 5 বছৰ লাগে। আৰু কেতিয়াবা হয়তো এনেকুৱা বিদ্যালয় আছে আজি তাৰিখলৈকে UDS-এ পোৱা নাই। তেতিয়া যিখিনি সময়ত 17 চনত যিহেতুকে নিউজৰ পৰা সেই কোৰ্চটো আহিছিলে, সেইখিনি সময়ত যিসমূহ বিদ্যালয়ত UDS নাছিলে, প্ৰচেছিঙো নাছিলে, সেইখিনি সময়ত যিহেতু UDS নাছিলে, তেওঁলোকৰ কাৰণে সেই NIS-ৰ পৰা এটা অট'জেনেৰেট এটা UDS কোড প্ৰভাইড কৰিছিলে। কিন্তু সেই UDS-টো আজি তাৰিখত মানে অসম চৰকাৰৰ শিক্ষা বিভাগে সেই অট'জেনেৰেট UDS-টো কিন্তু মানি লোৱা নাই। সেইটো UDS নহ'ব বুলি কৈছে। কিন্তু পাছত গৈ পেলাই সেই বিদ্যালয়বিলাকে UDS-টো পাইছে। আৰু অন্যফালেদি ধৰক স্কুলবিলাকত কিছুমান স্কুলত বিদ্যালয়ত UDS আছিলে, UDS আছিল যদিও বিদ্যালয়ত মানে কি হয়, এজন শিক্ষকে এখন প্ৰাইভেট স্কুলত মানে কণ্টিনিউ নাথাকে। বিশেষ কাৰণ আপোনালোকে জানে, এখন প্ৰাইভেট স্কুলত তাৰ মাহিলী যিটো পাৰিতোষিক সেইটো মানে নিচেই কম কৰি দিয়ে, যাৰ ফলত তেওঁলোকে অন্য এখন বিদ্যালয়ত যেতিয়া বেছিকৈ এটা মাহিলী পাৰিতোষিক তেওঁলোকক অফাৰ কৰে, তেতিয়া অন্য এখন বিদ্যালয়লৈ যাব লগা হয়। যাৰ ফলত সেই বিদ্যালয়ৰ শিক্ষকসকলৰ UDS-ত ৰেকৰ্ডছটো কিন্তু মানে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক বা তেনেকৈ আপলোড কৰাটো হোৱা নাছিলে। সেইটো কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আপোনালোকৰ ফালৰ পৰা আমি এটা অনুৰোধ জনাইছোঁ, বাকী যিবিলাক ডকুমেণ্টছ আছে চাওক, আমাৰ ক'ব লগা নাই। কেৱল মাত্ৰ যিটো UDS, সেই UDS-টো আমাৰ NIS-ৰ প্ৰাৰ্থীসকলৰ বাবে ৰিমুভ কৰিব লাগে। আৰু সেইটো ৰেহাই দিলে আমি অন্ততঃ আমাৰ যি NIS-ৰ দুৰ্ভগীয়া পৰিয়াল, এই পৰিয়ালটো অন্ততঃ অলপ সকাহ পাব। আৰু আমি সদায় আমি BJP গভৰ্ণমেণ্টক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শ্ৰদ্ধা জনাওঁ আৰু আমি সমৰ্থন কৰি আছোঁ। আৰু আমাৰ যদি সমস্যাখিনি সমাধান কৰে, আমি অদূৰ ভৱিষ্যতে আমি তেখেতৰ লগত আছোঁ আৰু সদায় থাকিম। ধন্যবাদ।